নমস্কাৰ। ইতিমধ্যে সকলোৱে গম পালে যে অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস চেন্নাইৰ হস্পিটেলত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি ল'লে। তাকে লৈ অসমৰ বহু চেলিব্ৰিটিয়ে শোক উজাৰিছে। অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই তেখেতৰ বিষয়ে কি ক'লে শুনো আহা। ৰাইজসকল গম পায়েই কিশোৰ দাস এজন জনপ্ৰিয় এক্টৰ অসমৰ। তেখেত বহুত দিনৰ পৰা বেমাৰত ভুগি আছিল আৰু হঠাৎ মই খবৰ পালোঁ যে তেখেত আমাৰ মাজত নাই। তো বহুত বেছি বেয়া লাগিল, মানে কি ক'ম, তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে এইটোৱে কৰিছোঁ আৰু মই। আৰু জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাইও এটা পোষ্ট লিখি দিছে যে নাই পৰা মানি ল'বলৈ, কেনেকৈ মানো, সেই হাঁহি জীৱনক ভাল পোৱা ভাল মনৰ ল'ৰাজন আৰু আমাৰ মাজত ঘূৰি নাহে। কিমান যে কাম কৰিবলগীয়া আছিল আমি একেলগে, কিমান যে তোমাৰ পৰিকল্পনা আছিল, বিৰাট কষ্ট পাইছোঁ কিশোৰ। কেতিয়াবা আকৌ লগ পাম নিশ্চয়। ভালে থাকিবা বন্ধু।